নমস্কাৰ এই মুহূৰ্তত অন্য এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস যোৰহাটত পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ঘটনাস্থলীতে নিহত এগৰাকী মেধাৱী ছাত্ৰ নিউজৰ ৰিপৰ্ট যোৰহাটত পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ঘটনাস্থলীতে নিহত এজন মেধাৱী ছাত্ৰ মটৰচাইকেল চলাই যোৱা ছাত্ৰগৰাকীৰ গাৰ ওপৰেৰে পাৰ হৈ গ'ল ডাম্পাৰ যোৰহাটৰ অজন্তা বাইপাছৰ ওচৰত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মৃগাংক শইকীয়া নামৰ এজন ছাত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হয় জানিব পৰা মতে এখন মটৰচাইকেলত ছাত্ৰ দুগৰাকী গুৱাহাটীৰ অভিমুখে গৈ থকা অৱস্থাত AS 048552 নম্বৰৰ এখন দ্ৰুতবেগী ডাম্পাৰে দুইকে মহতিয়াই লৈ যায় ঘটনা সংঘটিত কৰি পলোৱা ডাম্পাৰখন খেদি খেদি ৰাজ বাৰহৈ নামৰ এজন যুৱকে ধৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে বিগত মাহতো উক্ত স্থানত এজন স্কুটাৰ আৰোহীৰ প্ৰাণ লৈছিল ডাম্পাৰে ডাম্পাৰখন গৈ আছে বুলি পিছা কৰি পেলাই আমি ভিডিঅ'টো লৈ আহিলোঁ ডাম্পাৰখন নৰলে নহ'লে ল'ৰাকেইটা ক'ৰ গম পাইছে নেকি ল'ৰাকেইটা এজন ডিব্ৰুগড় বুলি কৈছে আৰু এজন আমাৰ মৰাণৰ নগাঁও বুলি কৈছে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও